নমস্কাৰ বন্ধু-বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খতিয়ৰা আজি আমি আছামিজ লিটাৰেচাৰৰ টপ ইম্পৰ্টেণ্ট এমচিকিউ কুৱেশ্যনসমূহ অৰ্থাৎ টপ 18 কুৱেশ্যনসমূহ আলোচনা কৰিম যিবিলাক আপকামিং টেটকাম ৰিক্ৰুইটমেণ্ট এৰিয়া 2.0 আৰু আসাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু যিসকল বন্ধু-বান্ধৱী প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে বা প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু-বান্ধৱীসকল দেৰি নকৰাকৈ আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক প্ৰথম প্ৰশ্নটো হৈছে কবৰ আৰু ফুলৰ লেখক কোন অপশ্যনসমূহ দিয়া আছে এ নৱকান্ত বৰুৱা অপশ্যন বি দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অপশ্যন চি দিয়া আছে অৰূপা পটংগীয়া কলিতা আৰু অপশ্যন ডি দিয়া আছে মনোজ কুমাৰ গোস্বামী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক আমি চিনি পাওঁ অসমৰ এটি উল্লেখযোগ্য গল্পকাৰ কবি উপন্যাসিক আৰু নিবন্ধকাৰ তথা তেওঁ সাংবাদিক আছিল আৰু ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা তেওঁ লাভ কৰিছিল মনত ৰাখিব আৰু এই জ্ঞানপীঠ বঁটা লাভ কৰাত তেওঁ আছিল প্ৰথমগৰাকী অসমীয়া লেখক আৰু 42 গণ আন্দোলনৰ ভিত্তিত ৰচিত মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে 1979 চনত তেওঁ এই বঁটা লাভ কৰিছিল মনত ৰাখিব আৰু 1961 চনত ইয়াৰুইংগম উপন্যাসখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰে মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ আৰু তেওঁৰ প্ৰথমখন উপন্যাস ৰাজপথে ৰিঙিয়াই মাত্ৰ এইটো এদিনৰ ঘটনাৰ ওপৰত আধাৰিত মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ 2 নম্বৰ প্ৰশ্নটো হৈছে নৱকান্ত বৰুৱাৰ হে অৰণ্য হে মহানগৰ কেতিয়া প্ৰকাশ হৈছিল অসমত দিয়া আছে এ 1941 চন অপশ্যন বি দিয়া আছে 1951 চন অপশ্যন চি দিয়া আছে 1961 চন আৰু অপশ্যন ডি দিয়া আছে 1971 চন আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1951 চন 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি ৰীতা চৌধুৰীয়ে কোনখন কিতাপৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অপশ্যনসমূহ দিয়া আছে এ দেওলাংখুই অপশ্যন বি দিয়া আছে মাকাম অপশ্যন চি দিয়া আছে অবিৰত যাত্ৰা আৰু অপশ্যন ডি দিয়া আছে এই সময় সেই সময় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ দেওলাংখুই 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ভূপেন হাজৰিকা অসমৰ কোনখন প্ৰথম ক্ষুদ্ৰ আলোচনীৰ সম্পাদক আছিল অপশ্যনসমূহ দিয়া আছে প্ৰতিনিধি অপশ্যন বি দিয়া আছে আমাৰ প্ৰতিনিধি অপশ্যন চি দিয়া আছে বিন্দু আৰু অপশ্যন ডি দিয়া আছে সিন্ধু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বিন্দু বন্ধু-বান্ধৱীসকল বৰষুণ দি আছে হ'লেও আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ ঐতিহাসিক উপন্যাস স্বৰ্ণলতা কোনে লিখিছিল অপশ্যনসমূহ দিয়া আছে এ নৱকান্ত বৰুৱা অপশ্যন বি দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা আৰু অপশ্যন চি দিয়া আছে ৰজনীকান্ত বৰদলৈ আৰু অপশ্যন ডি দিয়া আছে তিলোত্তমা মিশ্ৰ আৰু স্বৰ্ণলতা উপন্যাসখনৰ লেখক হৈছে তিলোত্তমা মিশ্ৰ আৰু পদ্মনাথ গোহাঁই বৰুৱাক আমি চিনি পাওঁ তেখেত অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল আৰু অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰত 1917 চনত আৰু তেখেতে প্ৰথম ঐতিহাসিক উপন্যাস ভানুমতী ৰচনা কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়াই আৰু অপশ্যন চিত দিয়া আছে ৰজনীকান্ত বৰদলৈ তেওঁক অসমৰ ৱাল্টাৰ স্কট বুলি কোৱা হয় আৰু লগতে তেওঁক উপন্যাস সম্ৰাট বুলি জনা যায় আৰু তেওঁ প্ৰথম জনজাতীয় জীৱনৰ ভিত্তিত অসমীয়া উপন্যাস ৰচনা কৰিছিল আৰু তাৰ নামটো হৈছে মিৰি জীয়ৰী মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ 6 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি সাঁচিপাতৰ পুথি কোনে লিখিছিল আৰু অপশ্যনসমূহ দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অপশ্যন বি দিয়া আছে যোগেশ দাস অপশ্যন চি দিয়া আছে লক্ষীনন্দন বৰা আৰু অপশ্যন ডি দিয়া আছে ত্ৰৈলোক্য ভট্টাচাৰ্য আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ত্ৰৈলোক্য ভট্টাচাৰ্য সাঁচিপাতৰ পুথিখন লিখিছিল ত্ৰৈলোক্য ভট্টাচাৰ্যদেৱে 7 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি কাৰেঙৰ লিগিৰি নামৰ নাটখনৰ লেখক কোন অপশ্যনসমূহ দিয়া আছে বসন্ত শইকীয়া অপশ্যন বি দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন চি দিয়া আছে অৰুণ শৰ্মা আৰু অপশ্যন ডি দিয়া আছে ফণী শৰ্মা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপ কোঁৱৰ নামেৰে আমি জানো নহয়নে আৰু 17 জানুৱাৰী তাৰিখে তেওঁৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয় মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ 8 নম্বৰ প্ৰশ্নলৈ আহিছোঁ নৱকান্ত বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অপশ্যনসমূহ দিয়া আছে এ ককা দেউতাৰ হাড় অপশ্যন বি দিয়া আছে গৰমা কুঁৱৰী অপশ্যন চি দিয়া আছে মূৰ আৰু পৃথিৱীৰ আৰু অপশ্যন ডি দিয়া আছে উপৰোক্ত এখন নহয় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ককা দেউতাৰ হাড় 9 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি অন্য যুগ অন্য পুৰুষ উপন্যাসখন কোনে লিখিছিল অপশ্যনসমূহ দিয়া আছে এ যোগেশ দাস অপশ্যন বি দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে অপশ্যন চি দিছে দেৱেন্দ্ৰনাথ আচাৰ্য আৰু অপশ্যন ডি দিয়া আছে ওপৰৰ কোনো নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি দেৱেন্দ্ৰনাথ আচাৰ্য আৰু মনত ৰাখিব দেৱেন্দ্ৰনাথ আচাৰ্যৰ আন এটি উল্লেখযোগ্য উপন্যাস হৈছে জংগম আৰু এই জংগম উপন্যাসখনৰ বাবে তেওঁ কি বঁটা লাভ কৰিছিল আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আমি আশা ৰাখিলোঁ 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি হীৰেণ গোহাঁইৰ আত্মজীৱনীৰ প্ৰথম খণ্ডটোৰ নাম কি অপশ্যনসমূহ দিয়া আছে বতাহত কোৰ গধূলি গোপাল অপশ্যন বি দিয়া আছে ইমান তিতা সাগৰৰ পানী অপশ্যন চি দিয়া আছে সপোনৰ দিক্সৌ বনত আৰু অপশ্যন ডি দিয়া আছে ওপৰৰ এখনো নহয় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ
বতাহত কোৰ গধূলি গোপাল 11 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি অৰূপা পটংগীয়া কলিতাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ আৰু বাৰে বাৰে ৰিপিট হৈ থাকে এই প্ৰশ্নটো আৰু অপশ্যনসমূহ দিয়া আছে এ মৰুযাত্ৰা আৰু অন্যান্য অপশ্যন বি দিয়া আছে মৰুভূমিত মেনকা আৰু অন্যান্য অপশ্যন চি দিয়া আছে দেও পাহাৰৰ ভগ্ন স্তূপত আৰু অপশ্যন ডি দিয়া আছে মৰিয়ম অষ্টিম অথবা হীৰা বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মৰিয়ম অষ্টিম বা অথবা হীৰা বৰুৱা এই গ্ৰন্থৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কোনে আমি জানো অৰূপা পটংগীয়া কলিতা ডাঙৰীয়াই 12 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি সূত্ৰধাৰৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল অপশ্যনসমূহ দিয়া আছে হীৰেণ গোহাঁই অপশ্যন বি দিয়া আছে ৰাধিকা মোহন ভাগৱতী অপশ্যন চি দিয়া আছে হোমেন বৰগোহাঁই আৰু অপশ্যন ডি দিয়া আছে উপৰোক্ত কোনো নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি হোমেন বৰগোহাঁই আৰু হোমেন বৰগোহাঁইৰ এটি উল্লেখযোগ্য উপন্যাস হৈছে পিতা পুত্ৰ মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ 13 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি অজিত বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অপশ্যনসমূহ দিয়া আছে পদ্য আৰু গান অপশ্যন বি দিয়া আছে ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য অপশ্যন চি দিয়া আছে সাহিত্যৰ বিষয়ে আৰু অপশ্যন ডি দিয়া আছে উপৰোক্ত এখনো নহয় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য আৰু এই গ্ৰন্থখনৰ বাবে অজিত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল 14 নম্বৰ প্ৰশ্নলৈ আহিছোঁ মিচিং জনগোষ্ঠীৰ পুৰণি নাম হৈছে অপশ্যন বি এ দিয়া আছে মিকিৰ অপশ্যন বি দিয়া আছে মিৰি অপশ্যন চি দিয়া আছে কছাৰী আৰু অপশ্যন ডি দিয়া আছে ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মিৰি আৰু মিকিৰ বুলি আমি কাক জানো কাৰ্বিসকলক আগতে কাৰ্বিসকলে মিকিৰ পাহাৰত বাস কৰিছিল সেইকাৰণে তেওঁলোকক মিকিৰ বুলি জনা গৈছিল 15 নম্বৰ প্ৰশ্নলৈ আহিছোঁ খামতি জনজাতিৰ ধৰ্ম হৈছে অপশ্যন এত আছে হিন্দু অপশ্যন বি দিয়া আছে খ্ৰীষ্টান অপশ্যন চি দিয়া আছে বৌদ্ধ আৰু অপশ্যন ডি দিয়া আছে ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন চি বৌদ্ধ 16 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি অসমৰ টাই জনগোষ্ঠীৰ ভাষা কি অপশ্যনসমূহ দিয়া আছে এ অসমীয়া অপশ্যন বি দিয়া আছে বেংগলী অপশ্যন চি দিয়া আছে টাই আৰু অপশ্যন ডি দিয়া আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ দিছে টাই জনগোষ্ঠীৰ ভাষাটো হৈছে অপশ্যন চি টাই 17 নম্বৰ প্ৰশ্নলৈ আহিছোঁ মিচিং শব্দৰ অৰ্থ কি আৰু অপশ্যনসমূহ দিয়া আছে এই বাৰ্তাবাহক অপশ্যন বি দিয়া আছে পাহাৰৰ মানুহ অপশ্যন চি দিয়া আছে ভৈয়ামৰ মানুহ আৰু অপশ্যন ডি দিয়া আছে মধ্যস্থতাকাৰী আৰু ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন ডি মধ্যস্থতাকাৰী 18 নম্বৰ প্ৰশ্নলৈ আহিছোঁ বড়ো ভাষা কোনটো ভাষা পৰিয়ালৰ সদস্য অপশ্যনসমূহ দিয়া আছে এ চিনো টিবেটান অপশ্যন বি দিয়া আছে অষ্ট্ৰ এছিয়াটিক অপশ্যন চি দিয়া আছে ইণ্ডো ইউৰোপিয়ান আৰু অপশ্যন ডি দিয়া আছে ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন এ চিনো টিবেটান বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকল বন্ধু বান্ধৱী এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ থেংক ইউ ধন্যবাদ জয় অসম